প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ ভূমি জালিয়াতিত জড়িত অভিযুক্ত গ্ৰেপ্তাৰ। উত্তৰ প্ৰদেশৰ পৰা অভিযুক্ত আনন্দ ৰাশিবাসিয়াক ধৰি আনিলে তিনিচুকীয়া আৰক্ষীয়ে। মোৰ মানুহজন এইবোৰ চিন্তাতেও হয়তো তেওঁৰ যথেষ্টখিনি হেম্পাৰ পাইছিলে আৰু বিভিন্ন ধৰণৰ বিভিন্ন হেম্পাৰ মাজতে তেখেতটো গ'লগৈ। তেখেতে হয়তো শুনি যাব পৰা হ'লে নিশ্চয় ভাল পালেহেঁতেন যে আজি এই আনন্দ ৰাশিবাসিয়া নামৰ এই কুকুৰটো বুলিয়ে কৈছোঁ, কুকুৰটোক যে ধৰি আনিছে, সেইবাবে তেওঁ যদি শুনা পালেহেঁতেন খুব সুখী হ'লহেঁতেন। আমি যিদৰে সুখ অনুভৱ কৰিছোঁ। এইটো তিনিচুকীয়াস্থিত গেলাপুখুৰীৰ প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ বাসগৃহ। ৰাজীৱ খদিয়াক ঘৰ বান্ধি থাকিবৰ বাবে এই ভূমিখিনি দান কৰিছিল মনোজ চুতীয়া নামৰ এজন হৃদয়বান লোকে। কিন্তু পৰিতাপৰ বিষয় যে নথিপত্ৰ জালিয়াতিৰে ৰাজীৱ খদিয়াই বাস কৰা এই ভূমি দেখুৱাই 50 লাখ টকাৰ ঋণ লৈছিল আনন্দ ৰাশিবাসিয়াই। এই জালিয়াতিত বেংক মেনেজাৰ অমৃত কুমাৰ ঝাও জড়িত থকাৰ অভিযোগ। এই জালিয়াতিৰ কথা পোহৰলৈ অহাৰ পিছত 2020 চনত তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ভূমিখিনি দান দিয়া মনোজ চুতীয়াই। তাৰ পিছতে পলাতক অৱস্থাত আছিল অভিযুক্ত আনন্দ ৰাশিবাসিয়া। অৱশেষত তিনিচুকীয়া আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সহায়ত মিৰাটৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি তিনিচুকীয়ালৈ আনে অভিযুক্ত আনন্দ ৰাশিবাসিয়াক। কেছটোৰ তদন্তকালত এজন ব্যক্তিৰ নাম আহিছিল আনন্দ ৰাশিবাসিয়া বুলি, যে তেখেতেই গোটেই লোনটোৰ জালিয়াতিৰ লগত জড়িত বুলি। আমি তেওঁ 2019 চনৰ পৰাই পলাতক অৱস্থাত আছিল। যোৱা 4টা মাহ আমাৰ তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ তত্বাৱধানত এটা টীমে আমি সম্পূৰ্ণ এই কেছটোৰ এই আনন্দ ৰাশিবাসিয়াক ধৰা পেলাবলৈ আমি সকলো ধৰণৰ পদ্ধতি অৱলম্বন কৰিছিলোঁ। যিখিনি হিউমেন ইণ্টেলিজেঞ্চ টেকনিকেল ইনপুট আমাৰ টীমটোৱে যথেষ্টখিনি কাম কৰি পিছত আমি জিৰ'ইং কৰি গম পোৱা গৈছিল যে সেই ব্যক্তিজনৰ অৱস্থিতি উত্তৰ প্ৰদেশৰ মিৰটত থকাৰ সম্ভাৱনা আছিল। সেই ভিত্তিতে আমি আমাৰ TSI তিনিচুকীয়া সদৰ থানাৰ TSI তত্বাৱধানত এটা টীম আমি উত্তৰ প্ৰদেশৰ মিৰটলৈ পঠালোঁ আৰু যোৱা 3 দিনৰ আগতে তেখেতক আমি মিৰটত এৰেষ্ট কৰিছোঁ আৰু তেখেত আজি আহি পেলাই আমাৰ তিনিচুকীয়া থানাত উপস্থিত হৈছে আৰু বাকী এতিয়া কেছটোৰ তদন্ত আমি আগবঢ়াইছোঁ। তিনিচুকীয়া সদৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আনন্দ ৰাশিবাসিয়াক। অভিযুক্ত গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীক গামোচা পিন্ধাই ধন্যবাদ জ্ঞাপন উপাসনা বকলিয়াল গগৈৰ। যিটো সমস্যা হৈ আছে, এই সমস্যাটোৰ পৰা যাতে আমি সম্পূৰ্ণৰূপে ওলাই আহিব পাৰোঁ আৰু দোষীয়ে পুনৰবাৰ কৈছোঁ উপযুক্ত শাস্তি লাভ কৰক, তেওঁলোকক জেল হাজোতলৈ প্ৰেৰণ কৰে বা অন্য কি ধৰণৰ শাস্তিৰ ব্যৱস্থা আছে সেই শাস্তিসমূহ প্ৰদান কৰে। আৰু মই দল সংগঠনক ইয়াত উপস্থিত হোৱা সমূহ ৰাইজক আজি এই সময়ত উপস্থিত হোৱা সমূহ ৰাইজলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি জয়ী হ'ম বুলি আমি আশা কৰিছোঁ। আমি এটা আশা পালি আছোঁ যিহেতু আমি কোনো ধৰণৰ ভুল কৰা নাই। মনোজ চুতীয়া মোৰ দাদাই যি ভুল কৰা নাই, মোৰ মানুহজনেও কোনোদিন ভুল কৰা নাছিল। পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰে আৰু আইনৰ সুৰুঙাৰে যাতে কোনো কালেই তেওঁ ওলাই যাব নোৱাৰে, তাৰ বাবে আমি পুলিচ প্ৰশাসনৰ ওচৰত পুনৰ দাবী জনাইছোঁ। সকলোৱে বিচাৰিছে প্ৰয়াত গণশিল্পীগৰাকীয়ে ন্যায় লাভ কৰক, উচিত শাস্তি লাভ কৰক দোষীয়ে। তিনিচুকীয়াৰ পৰা প্ৰতাপ মৰাণৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।